ডিবি নিউজ আজিৰ দিনটোত উত্থাপন হল বাজেট আৰু এই বাজেটৰ ওপৰতে নিৰ্ভৰ কৰিব আগন্তুক দিনত অসমৰ যিসমূহ ডিপাৰ্টমেণ্ট থাকিব এই ডিপাৰ্টমেণ্টসমূহত কিমান টকা আবণ্টন কৰিলে কিমান টকা খৰচ কৰিলে আৰু অসমৰ সামগ্ৰিক উন্নয়ন এই বাজেটৰ কিছু আভাস দিম আজিৰ এই বাজেটক লৈ বিভিন্ন ধৰণৰ সমালোচনা কৰাও দেখা পোৱা গৈছে বিৰোধী পক্ষই একাংশই ক'ব বিচাৰিছে এয়া নৱম মান দশম মান শ্ৰেণী ৰচনা কৰাৰ দৰে হৈ পুঠিছে এই বাজেটখনৰ কেইটামান ডিপাৰ্টমেণ্টত কিমান টকা আবণ্টন কৰিলে চৰকাৰৰ তৰফৰ পৰা হেও আপোনালোকক জনাম মুঠৰ ওপৰত এই বাজেটখনক লৈ এতিয়া চৰ্চা কৰা দেখা পোৱা গৈছে হেৱতীয়াভাৱে শাসক পক্ষই উল্লেখ কৰিছে এই বাজেটখন হৈছে সাৰ্বঙ্গিক অসমৰ বিকাশৰ বাবে বাজেট আৰু সমান্তৰালভাৱে বিভিন্ন ধৰণৰ বিৰোধী পক্ষ আৰু দল সংগঠনে এই বাজেটখনক সমালোচনা কৰা দেখা পোৱা গৈছে এই মুহূৰ্তত গ্ৰাফিক্স লাইনৰ জৰিয়তে এই বাজেটখনত কেইবাটাও ডিপাৰ্টমেণ্টত কিমান টকা আবণ্টন দিলে তাৰ কিছু আভাস আপোনালোকক জনাম প্ৰশাসনিক সংস্কাৰ প্ৰশিক্ষণ আৰু পেঞ্চন ৰাজহুৱা অজৰ আপত্তি বিভাগলৈ বাজেট 17,590 কোটি টকা পশুপালন আৰু পশু চিকিৎসা বিভাগলৈ বাজেটত 636 কোটি টকা আবণ্টন প্ৰস্তাৱ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগলৈ 30 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ সমবায় সমিতিলৈ 201 কোটি টকা আবণ্টন প্ৰস্তাৱ সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ 216 কোটি টকা আবণ্টন প্ৰস্তাৱ পৰিৱেশ আৰু বন বিভাগলৈ 1290 কোটি টকাৰ প্ৰস্তাৱ আবকাৰী বিভাগলৈ 111 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ বিত্ত বিভাগলৈ 35,301 কোটি টকা আবণ্টন প্ৰস্তাৱ মীন বিভাগলৈ 163 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগলৈ 1066 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ সাধাৰণ প্ৰশাসনিক বিভাগলৈ 994 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ জলসিঞ্চন বিভাগলৈ 964 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ বিদ্যালয় শিক্ষা বিভাগলৈ 18,733 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ মহিলা আৰু শিশু উন্নয়ন বিভাগলৈ 4,449 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ ইতিমধ্যে বিদ্যালয় ক্ষেত্ৰত দেখা পোৱা গৈছিল শিক্ষাৰ উন্নয়নৰ বাবে 18,733 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ আৰু কেইবাটাও ডিপাৰ্টমেণ্টত শেহতীয়াভাৱে যি বিত্তীয় বাজেট ধাৰ্য কৰিছে তাৰ কিছু আভাস আপোনালোকক জনাম ডিবি নিউজৰ দৰ্শকসকলক এয়া 2025-26 বৰ্ষৰ বাজেটৰ কিছু ডিপাৰ্টমেণ্ট অনুযায়ী আবণ্টন দিয়া টকাৰ পৰিমাণ আপোনালোকক জনাই আছোঁ য'ত প্ৰশাসনিক সংস্কাৰ প্ৰশিক্ষণ আৰু পেঞ্চন ৰাজহুৱা অজৰ আপত্তিৰ বিভাগলৈ বাজেট ধাৰ্য কৰিছে 17,590 কোটি টকা পশুপালন পশু চিকিৎসা বিভাগলৈ বাজেট ধাৰ্য কৰিছে 634 কোটি টকা সীমান্ত সুৰক্ষা উন্নয়ন বিভাগলৈ 30 কোটি টকা আবণ্টন প্ৰস্তাৱ সমবায় বিভাগলৈ 201 কোটি টকা আবণ্টন প্ৰস্তাৱ সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ 216 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ পৰিৱেশ আৰু বন বিভাগলৈ 1290 কোটি টকাৰ প্ৰস্তাৱ আবকাৰী বিভাগলৈ 111 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ বিত্ত বিভাগলৈ 35,301 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ মীন বিভাগলৈ 163 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগলৈ 1066 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ সাধাৰণ প্ৰশাসন বিভাগলৈ 994 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ জলসিঞ্চন বিভাগলৈ 964 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ বিদ্যালয় শিক্ষা বিভাগলৈ 18,733 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ মহিলা আৰু শিশু উন্নয়ন বিভাগলৈ 4,449 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ পুনৰবাৰ সুদৃঢ় কৰিলে যে সমগ্ৰ অসমবাসীক শিক্ষা গৱেষণা বিভাগলৈ 2,542 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ খনিজ আৰু খনিজ সম্পদ বিভাগলৈ 7,470 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ সংসদীয় পৰিক্ৰমা বিভাগলৈ বাজেটত 0.79 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ কৰ্মচাৰী বিভাগলৈ 38 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ শক্তি বিভাগলৈ 2,626 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ 5,190 কোটি টকাৰ প্ৰস্তাৱ বাজেটত লোক নিৰ্মাণ অৰ্থাৎ গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগলৈ 3,285 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ লোক নিৰ্মাণ পথ বিভাগলৈ 10,200 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বিভাগলৈ 3,185 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ বিজ্ঞান প্ৰযুক্তি জলবায়ু আৰু পৰিৱৰ্তন বিভাগলৈ 90 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ দক্ষতা নিয়োগ
উদ্যমিতা বিভাগলৈ 340 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ সামাজিক ন্যায় সবলীকৰণ বিভাগলৈ 417 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ ভূমি সংৰক্ষণ বিভাগলৈ 149 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগলৈ 190 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগলৈ 216 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ পৰ্যটক বিভাগলৈ 101 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ ৰূপান্তৰ আৰু উন্নয়ন বিভাগলৈ 550 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ পৰিবহণ বিভাগলৈ 569 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগলৈ 738 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ ঠিক তেনেকৈ জলসম্পদ বিভাগলৈ 1599 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ বড়োলেণ্ড কল্যাণ বিভাগলৈ 4160 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ সংখ্যালঘু কল্যাণ বৰ্ডলৈ 91 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ মহিলা আৰু শিশু উন্নয়ন বিভাগলৈ 4449 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ 2025-26 বৰ্ষৰ বাজেট পুৱাই বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত বাজেট দাখিল কৰে আৰু এই বাজেটত কোন বিভাগত কিমান কোটি টকা আবণ্টন প্ৰস্তাৱ ৰাখিলে বিত্তমন্ত্ৰীগৰাকীয়ে সেয়া আপোনালোকক জনাই আছো আৰু এই বাজেটৰ ওপৰত আপোনাৰ কি মন্তব্য সেয়াও আপুনি কমেণ্ট আকাৰে জনাব পাৰে কেইটামান বছৰ অসমত বাজেটৰ এখন তালিকা এখন আমি দাখিল কৰিছো ইয়াত আপোনালোকে দেখিব যে 2015-16 বৰ্ষত বাজেট প্ৰাপ্তন আছিল 66142 কোটি সংশোধিত প্ৰাপ্তন আছিল 64817 কোটি আৰু মূল ব্যয় আছিল 41931 কোটি আৰু বাজেট ব্যৱহাৰৰ শতাংশ আছিল 63% মূলধনী ব্যয় আছিল 2951% আৰু যদি আমি চাওঁ 2014 ডিবি নিউজৰ দৰ্শকসকলক অসম বিধানসভাত দাখিল হ'ল 2025-26 বৰ্ষৰ বাজেট পুৱাই বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে এই বাজেট আৰু এই বাজেটত কোনটো বিভাগত কিমান টকা আবণ্টনৰ প্ৰস্তাৱ ৰাখিলে বিত্তমন্ত্ৰীগৰাকীয়ে সেয়া আপোনালোকক জনাই আছো প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ আৰু পেঞ্চন আৰু ৰাজহুৱা অজৰ আপত্তি বিভাগলৈকে 70590 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ ৰাখিছে কৃষি বিভাগলৈ বাজেটত 2173 কোটি টকাৰ আবণ্টন পশুপালন আৰু পশু চিকিৎসা বিভাগলৈ বাজেটত 634 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ বৰাক উপত্যকা উন্নয়ন বিভাগলৈ 105 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ সীমান্ত সুৰক্ষাৰ উন্নয়ন বিভাগলৈ 30 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ সমবায় বিভাগলৈ 201 কোটি টকাৰ প্ৰস্তাৱ সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ 216 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ পৰিৱেশ আৰু বন বিভাগলৈ 1290 কোটি টকাৰ প্ৰস্তাৱ আবকাৰী বিভাগলৈ 111 কোটি টকাৰ প্ৰস্তাৱ বিত্তীয় বিভাগলৈ 35301 কোটি টকাৰ প্ৰস্তাৱ মীন বিভাগলৈ 163 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগলৈ 1064 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ সাধাৰণ প্ৰশাসন বিভাগলৈ 994 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ হস্ত তাঁত বস্ত্ৰ আৰু ৰেচন বিভাগলৈ 331 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগলৈ 5393 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ উচ্চ শিক্ষা বিভাগলৈ 3797 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ পাৰ্বত্য অঞ্চলত বিভাগলৈ 3076 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ গৃহ আৰু ৰাজনৈতিক বিভাগলৈ 8291 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগলৈ 2704 কোটি টকাৰ প্ৰস্তাৱ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু পৰিক্ৰমা বিভাগলৈ 58 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগলৈ 2471 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ তথ্য জনসংযোগ মুদ্ৰণ আৰু লেখ সামগ্ৰী বিভাগলৈ 204 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ তথ্য আৰু প্ৰযুক্তি বিভাগলৈ 56 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ জলসিঞ্চন বিভাগলৈ 964 টকাৰ আবণ্টনৰ প্ৰস্তাৱ ন্যায় বিভাগলৈ 879 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ শ্ৰমিক কল্যাণ বিভাগলৈ 109 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ চিকিৎসা শিক্ষা গৱেষণা বিভাগলৈ 2542 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ খনিজ সম্পদ আৰু খনি বিভাগলৈ 7470 কোটি টকাৰ প্ৰস্তাৱ সাংসদীয় পৰিক্ৰমাৰ বিভাগলৈকে বাজেটত 0.79 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ কৰ্মচাৰী বিভাগলৈ 38 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ শক্তি বিভাগলৈ 2626 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ
5,190 কোটি টকাৰ প্ৰস্তাৱ বাজেটত। নিউয়ৰ্ক টাইমছৰ 2025 বৰ্ষত বছৰীয়া চহকী ঐতিহ্য উদযাপনেৰে আমাৰ চাহ জনজাতি গোষ্ঠীৰ বা সম্প্ৰদায়ৰ পৰা 8,000 গৰাকী অংশগ্ৰহণকাৰীয়ে ঝুমুৰ নৃত্যৰ এই বৃহৎ অনুষ্ঠানটো সফল কৰি তোলে। অধ্যক্ষ মহোদয়, প্ৰশাসন আৰু জনসাধাৰণৰ মাজৰ দূৰত্ব হ্ৰাস কৰি প্ৰশাসন যন্ত্ৰক জনতাৰ আৰু অধিক ওচৰ চপাই নিয়াৰ উদ্দেশ্যেৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় উদ্যাপন কৰা হৈছে। লগতে বৰাক উপত্যকাত মিনি সচিবালয় আৰু তেজপুৰত নিৰ্মীয়মান ৰাজভৱনে ভৌগোলিক দূৰত্ব সংকুচিত কৰি ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাৰ সৈতে প্ৰতিটো অঞ্চলৰ জনসাধাৰণৰ সুচল সংযোগ সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে। এক ঐতিহাসিক পদক্ষেপ ৰূপে ষষ্ঠ অনুসূচিত অঞ্চলসমূহৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ প্ৰতিফলন হিচাপে এইবাৰ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হয়। 2024-25 বৰ্ষৰ বাজেটত কৰা ঘোষণা অনুসৰি আমি গোলকীয় বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ এডভান্টেজ অসম 2.0 সফলতাৰে আয়োজন কৰিলো। এই সন্মিলনত সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় মন্ত্ৰীসকল, বিভিন্ন মিছন মুৰব্বীসকল আৰু আগশাৰীৰ উদ্যোগপতিসকলে অংশগ্ৰহণ কৰে। অসমে 5,18,262 কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আন্তঃগাঁথনি খণ্ডত ভাৰত চৰকাৰে বিনিয়োগ কৰিব